মৃত্যুর্মা মৃতঙ্গময়ং ওম শান্তি 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 ওম শান্তি 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 প্ৰেত বিশ্ৰাম এতিয়া আমাৰ সহবাণী ক'ব আমাৰ হেডছাৰে বাল্য বিবাহ এক সামাজিক ব্যাধি চৰকাৰে বান্ধি দিয়া নিৰ্দিষ্ট বয়সতকৈ আগতে বিয়া হোৱাকে বাল্য বিবাহ বুলি কোৱা হয় চৰকাৰে বৰ্তমানলৈ ল'ৰাৰ বিবাহৰ বয়স নিম্নতম 21 বছৰ আৰু ছোৱালীৰ 18 বছৰ বিয়াৰ নিম্নতম বয়স ধাৰ্য কৰিছে আচলতে ছাত্ৰ ছাত্ৰীসকলে শিক্ষা গ্ৰহণ সম্পূৰ্ণ কৰিহে বা কৰ্মসংস্থান লাভ কৰিহে বিয়াৰ কথা চিন্তা কৰিব লাগে বাল্য বিবাহ শাৰীৰিক মানসিক আধ্যাত্মিক স্বাস্থ্য শিক্ষা কৰ্মসংস্থান আদিৰ বাবে যথেষ্ট ক্ষতিকাৰক সেয়ে আমি সকলোৱে ইয়াক বন্ধ কৰিবই লাগিব ধন্যবাদ তোমালোকে ঈশ্বৰৰ বিশ্বাস আৰু ভক্তি কৰিবা ৰাতিপুৱা ঈশ্বৰৰ নাম লৈহে বিছনা ত্যাগ কৰিবা গধূলি হাত ভৰি ধুই প্ৰাৰ্থনা কৰিবা তাৰ পিছতে পঢ়িবলৈ বহিবা ঈশ্বৰক ভক্তি কৰিলে ঈশ্বৰ সন্তুষ্ট হ'ব আৰু আমাৰ প্ৰতি সদয় হ'ব মনত ৰাখিবা ঈশ্বৰৰ কৃপা অবিহনে কোনেও জীৱনত সফল হ'বলৈ নোৱাৰে লক্ষ্য কৰিলে দেখিবা যে সফলতা লাভৰ বাবে বহু মানুহে অশেষ কষ্ট ত্যাগ পৰিশ্ৰম কৰিও সফল হ'ব পৰা নাই কিছুমান মানুহে কম কষ্ট ত্যাগ আৰু পৰিশ্ৰম কৰিও সফল তাৰ মূলতে হ'ল ঈশ্বৰৰ কৰুণা সেয়ে সদায় ঈশ্বৰক ভক্তি কৰিবা ধন্যবাদ সুস্থ হৈ থাকিলে মন পুতি অধ্যয়ন কৰিব নোৱাৰি নিজৰ কৰ্তব্য পালন ঠিকমতে কৰিব নোৱাৰি ধৰ্ম সাধনাত ব্ৰতী হ'ব নোৱাৰি সেয়ে শৰীৰ আৰু মন সুস্থ ৰখাৰ বাবে নিয়মিত প্ৰাৰ্থনা কৰিবা আসন মুদ্ৰা প্ৰাণায়াম আদি নিয়মিত অভ্যাস কৰিবা ভিটামিনযুক্ত আহাৰ আৰু খনিজ লৱণযুক্ত আহাৰ গ্ৰহণ কৰিবা ধন্যবাদ শুভবাণী ক'ব আমাৰ ছাৰে তোমালোকে শিক্ষাগুৰুক যথোচিত সন্মান কৰিবা অৰ্থাৎ শিক্ষাগুৰু তুমি এৰি অহা এল.পি. স্কুলৰে হওক বা এৰি অহা এম.ই. স্কুলৰ শিক্ষকেই হওক বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ পৰা লাভ কৰা জ্ঞান তোমাৰ জীৱনৰ পৰা বাদ দিলে বাকী জ্ঞান তোমাৰ কিমান থাকিব উশৃংখল আৰু শিক্ষক শিক্ষয়িত্ৰীক সন্মান নকৰা ছাত্ৰ ছাত্ৰী জীৱনত উন্নতি কৰিব নোৱাৰে সেয়ে তোমালোকে শিক্ষাগুৰুক সন্মান কৰিবা ভাল পাবলৈ শিকিবা তোমালোকে শিক্ষাগুৰুক সন্মান কৰিবা ভাল পাবলৈ